ভাগৱতী 86 বছর বয়স। ভাল লাগিছে, ঈশ্বৰক ধন্যবাদ দিছো, ৰাইজৰ আশীৰ্বাদ গোটেইখিনি আছে। পঢ়া শুনা আগৰ বাৰতকে এইবাৰ অলপ কম পঢ়িছো, সময় কম খৰচ কৰিছো পঢ়াত। ৰাতিপুৱা উঠি 6টাতে উঠো, 6টাত উঠি পঢ়ো আৰু 1.5 ঘণ্টা 2 ঘণ্টা। তাৰপিছত উঠি গা পা ধুওঁ, ব্ৰেকফাষ্ট কৰোঁ, তাৰপিছত অলপ ঘূৰা ঘূৰি কৰি আৰু পঢ়ো 1.5 ঘণ্টামান দুপৰীয়া। তাৰমানে মোৰ কাম নাই একো, সেইকাৰণে পঢ়িব লৈছো। ভৰিখন ভাঙিছে নহয়, সেইকাৰণে মোৰ একো কাম নাই ঘৰত। পঢ়া কামটো মানে মই নিজে এডমিশ্যন লৈ দিয়াৰ কথা কৈছো, কাৰণ এনেকে সময় মোৰ ল'ৰাহঁতক মই আগৰ বাৰত দিলো পলিটিকেল চাইন্সত, এইবাৰ দিলো অসমীয়া লৈছো। অসমীয়াত মোৰ এক্সপিৰিয়েঞ্চ নাই। সপোন ঠিক দেখা নাছিলো, কাৰণ আগৰবাৰ দি পেলাইতো কেইবাবছৰো প্ৰায় 12-13 বছৰ গেপ দিলো আৰু পঢ়াৰ কথা ভবা নাছিলো। পিছে মই যে একেবাৰে ডাল হৈ থাকিব লগা হ'ল, একো কাম কৰিব নিদিয়ে আৰু পঢ়িম বুলি। পঢ়াৰ ইচ্ছা আছে, পঢ়িব পাৰো, মই পঢ়িব বিৰক্তি নাপাম। একো কাম কৰিব নিদিলে মইতো বিছনাখন আৰু বাথৰুমটো লৈ থাকিব নোৱাৰো, বা ঘৰত যিখিনি কিতাপ আছে সেইবিলাকো পঢ়ি থাকিব আমনি লাগে। গতিকে মই ক'লো মই সময় কত অসুবিধা, গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ মাজু ল'ৰাটো থাকে, অসুবিধা একো নাই, তেওঁৰ কম্পিউটাৰতে চব হৈ যায়, আহে খোৱা খবৰবিলাক।